নমস্কাৰ কথা পাতো আহক এই অনুষ্ঠানলৈ আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছো আজি আচলতে খুব বেছি প্ৰস্তাৱনা কৰিবলৈ মন যোৱা নাই কাৰণ আজি ক'বলৈ গ'লে মোৰ সন্মুখত অগ্নি পৰীক্ষাৰ দৰে হৈছে মই এনে এগৰাকী ব্যক্তিৰ সৈতে কথা পাতিবলৈ লৈছো যাৰ কথাই হয়তো বহুত সময়ত আমাক সন্মোহিত কৰে যাৰ কথাই আমাক বাদ দেখুৱায় যাৰ শব্দৰ সৈতে আমাৰ বহুত পুৰণি দিনৰ পৰা আমাৰ পৰিচয় ব্যক্তি হিচাপে লগ কৰাৰ আগতে কিন্তু শব্দৰ সৈতে আমাৰ চিনাকি আৰু সকলোতকৈ ডাঙৰ কথা তেখেত এফালৰ পৰা আমাৰ শিক্ষাগুৰু আমাৰ সকলোৰে খুব শ্ৰদ্ধাৰ মৰমৰ ডক্টৰ ৰীতা চৌধুৰী বাইদেউ আজি মোৰ সৈতে আছে বাইদেউ আপোনাক অনুষ্ঠানটোলৈ আদৰণি জনাইছো ধন্যবাদ অৰ্চনা মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে তোমাকো দেখি বহুত ভাল লাগিল বহুত দিনত ধন্যবাদ বাইদেউ আচলতে আপুনি কথা পাতো আহকত মোৰ সৈতে কথা পাতিম বুলি যেতিয়া অনুমতি দিছে মোৰ কাৰণে এইটো এটা আশীৰ্বাদ আৰু মই যেটো উদ্দেশ্যৰে কথা পাতো আহক আৰম্ভ কৰিছিলো বিভিন্ন জনৰ সৈতে কথা পাতিছো কিন্তু এই যে আপোনাৰ সৈতে এই মুহূৰ্তত কথা পাতিবলৈ লৈছো মই কোনোবাখিনি হয়তো শিহৰিত হৈছো কাৰণ ইমান আনুষ্ঠানিকভাৱে মই এতিয়া কথা পাতিবলৈ লৈছো আপোনাৰ সৈতে এয়া মোৰ কাৰণে এক অনন্য অভিজ্ঞতা আৰু প্ৰথমে মই এটা কথা কওঁ যদি মই চেষ্টা কৰিম গোটেই মোৰ কথাখিনিয়ে যাতে আপোনাক কোনো পৰিস্থিতিত অশান্তি নিদিয়ে বা আপুনি উত্তৰ দিবলৈ অসুবিধা নাপায় কিন্তু মই বিচাৰো এনেবোৰ কথা আমি আলোচনা কৰিম যিবোৰ কথাৰে হয়তো এই মুহূৰ্তত যিসকল দৰ্শকে এই ভিডিঅ'টো চাই আছে ৰীতা চৌধুৰী মানুহগৰাকীক বুজি উঠাত সহায় হয় কাৰণ আমি শব্দৰ মাজত চিনি পোৱা মানুহগৰাকীক কেতিয়াবা চিনি পাবলৈ যেন অকনমান অস্বীকাৰ কৰো মোৰ এনেকুৱা লাগে গতিকে আৰম্ভ কৰো বাইদেউ প্ৰথম প্ৰশ্নটো সাম্প্ৰতিক সময়ক লৈ আমাৰ জীৱন কালত বা আমাৰ এই সময়ছোৱাত আমি প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা পৰিস্থিতিৰ মুখামুখি হৈছো য'ত আমাৰ গতিময়তাক এক প্ৰকাৰ স্তব্ধ কৰি দিবলৈ বিচৰাৰ দৰে এটা অৱস্থা হৈছে যদিও মানুহে স্তব্ধতাক কেতিয়াও মানি নলয় কিন্তু কোনোবাখিনিত কিবা এটা স্থবিৰতা আহি পৰিছে আপোনাৰ জীৱনত এই অদৃশ্য শত্ৰুটোৰ প্ৰভাৱ কেনেদৰে পৰিছে বাৰু অৰ্চনা আজি মানুহবোৰ যেনেকৈ আবদ্ধ হৈ পৰিছে যেতিয়াৰ পৰা আৰম্ভ হৈছে এই গোটেই কথাখিনি তাৰ আচলতে বহুত আগতে মই নিজকে কৰবাত আবদ্ধ কৰি পেলাইছিলো মই সিদ্ধান্ত লৈছিলো যে মই নিজৰ ওচৰলৈকে উভতি আহিম এতিয়া জিৰণি ল'ম মন গ'লে কাম কৰিম নিজৰ ওচৰত থাকিম জীৱনক আৰু এবাৰ ভালকৈ বুজি চাম অনুভৱ কৰিম সেইকাৰণে চাকৰিৰ পৰা অব্যাহতি লৈ মই নিজৰ হতে থাকিবলৈ আৰম্ভ কৰিছিলো তাৰ কিছু পিছতহে লকডাউন আৰম্ভ হৈছে বা মানুহ বন্ধ হৈ পৰিছে যিহেতু মই মানসিকভাৱে প্ৰস্তুত হৈ আছিলো এটা অন্য জীৱনৰ বাবে মোৰ ক্ষেত্ৰত বহুত বেছি পৰিৱৰ্তন মই একো অনুভৱ কৰিব পৰা নাই কিন্তু যিহেতু মই পৰ্যবেক্ষণ কৰো চাৰিওফালে পৃথিৱীখনলৈ চাওঁ তেতিয়া অনুভৱ কৰো বা মোৰ ল'ৰা ছোৱালী দুটা মোৰ লগতে আছে তেওঁলোকক দেখা পাওঁ তেতিয়া দেখো যে এই লকডাউনে বা মানুহক এই এক ধৰণৰ বন্দিত্বই মানুহক বোধকৰ পৃথিৱীখনক নতুনকৈ চাবলৈ এটা অৱসৰ দিছে মানুহৰ কষ্ট বহুত হৈছে মানুহে নিজক আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছে গতিকে গোটেই এই প্ৰক্ৰিয়াটো মই ইতিবাচক আৰু নেতিবাচক দুইটা দিশে দেখিবলৈ পাইছো এটা কথা মই ভাবো যে এইখিনি সময়ত মানুহ কিন্তু এক খুব বেছি মানসিক চাপত আছে বুলি মোৰ ধাৰণা হয় যদিও মোৰ ক্ষেত্ৰত এই মানসিক চাপ তেনেকৈ মই বহুত বেছি অনুভৱ নাই কৰা
মই যিমান দূৰলৈকে অনুভৱ কৰোঁ ডক্টৰ ৰীতা চৌধুৰী বুলি কোৱাৰ লগে লগে আৰু এইটো মই সদৰ্থক দৃষ্টিত কথাটো লৈছোঁ কাৰণ মই যিমান সংখ্যক মানুহ বা মহিলাক লগ পাওঁ স্বতন্ত্ৰ স্থিতি এটাৰ প্ৰতি সন্মান সহকাৰে জীৱলৈ শিকাৰ কথাটো খুব কম দেখা পাওঁ বিশেষকৈ নাৰীৰ ক্ষেত্ৰত কিন্তু ৰীতা চৌধুৰীয়ে এই স্বতন্ত্ৰ স্থিতিটোক উইথ ডিগনিটি পালন কৰাৰ দৰে লাগে আৰু এইটো এটা কাৰণ হ'ব পাৰে নেকি যে যিটো নিজলৈ যিটো যাত্ৰা মানুহে বিভিন্ন সময়ত নিজৰ ওচৰলৈ আহে নিজলৈ এটা যাত্ৰা কৰে কিন্তু এই যে নিজলৈ আপুনি এটা যাত্ৰা কৰি আছে এই যাত্ৰাটোৰ কাৰণ আপোনাৰ এই স্বতন্ত্ৰ স্থিতিৰ প্ৰতি থকা সন্মান বা আকুলতা নেকি বাৰু মই হয়তো বৰ পোনপটীয়াকে উত্তৰ দিব নোৱাৰিম কিন্তু মোৰ সমগ্ৰ জীৱনটোৱে বা ধৰি লৈছো যেতিয়াৰ পৰা মই ঘৰৰ বাহিৰলৈ ওলাইছো তেতিয়াৰ পৰা বা মোৰ যেতিয়াৰ পৰা নিজৰ জীৱনবোধ মোৰ ভিতৰত জন্ম হৈছে তেতিয়াৰ পৰা মই নিজক মানুহ হিচাপে শ্ৰদ্ধা কৰি এটা স্বতন্ত্ৰ পৰিচয় লৈ মই আগবাঢ়ি আহি আছো আৰু আহি মোৰ বিয়াৰ পিছত যেতিয়া মই এটা বেলেগ পৰিস্থিতিলৈ আহিলো আৰু পুৰণি পৰিস্থিতিটো প্ৰায় অৰ্থহীন হৈ পৰিল তেতিয়া মোৰ খুব দীঘলীয়া এটা সংশয়ৰ সময় গৈছে দ্বন্দ্বৰ সময় গৈছে যে মই আচলতে মই কি কৰা উচিত মই কলৈ যোৱা উচিত তাৰপিছত মই এটা সিদ্ধান্ত লৈছো যে বা মই বুজি উঠিছো যে মোৰ ঠাই সেইখিনিয়ে আছিল য'ৰ পৰা মোৰ যাত্ৰা আৰম্ভ হৈছিল সেয়া হ'ল মানুহৰ ভাল পোৱা আৰু মোৰ জীৱনৰ চালিকা শক্তিয়ে ভাল পোৱা গতিকে মই মানুহৰ মাজলৈ মই উভতি যাব লাগিব মানুহৰ কাৰণে মই কাম কৰিব লাগিব কিন্তু মই য'ত থিয় হৈ আছিলো তাৰ পৰা মই মানুহৰ মাজলৈ উভতি যোৱাৰ বাট নাছিল তেতিয়া বহুত ভাবি চিন্তি মই দেখিলো যদি মই স্বতন্ত্ৰ হৈ কাম কৰিব লাগে যদি মানুহলৈ মোৰ এটা সাকু কৰিব লাগে মানুহৰ লগত যদি মই সংযোজিত হ'ব লাগে আৰু মোৰ বাহিৰৰ সত্তাটো নহয় ভিতৰৰ যিজনী মোৰ আচল মানুহ মানে মোক যেনেকৈ দেখে মই নিজক যেনেকৈ জানো ভিতৰৰ সেই মানুহজনীক সংযোজিত কৰিবলৈ মোৰ হাতত এটাই উপায় আছে যে মোৰ সেইটো মোৰ কলমটো মই লিখিব পাৰো তাৰপিছত মই সিদ্ধান্ত ললো যে মই উভতি যাম আৰু মই কাম কৰিম মই কলমটো তুলি ললো মোৰ বহুত সময় লাগিছিল বহুত কষ্ট হৈছিল আকৌ লিখিবলৈ কাৰণ 10টা মান বছৰ মই লিখাই নাছিলো বুলি ক'ব পাৰি ভালকৈ এতিয়া মই লিখিবলৈ আৰম্ভ কৰিলো তেতিয়া মোৰ সন্মুখত দুটা বহুত ডাঙৰ প্ৰত্যাহ্বান আছিল এটা হ'ল দুইটা প্ৰত্যাহ্বানে এটা উৎসৰ পৰা অহা এটা হ'ল মানুহে মোৰ ৰাজনীতিকৰ পত্নীৰ পৰিচয় পাৰ হৈ মোক মই হিচাপে আদৰি লোৱাটো মোক বিশ্বাস কৰাটো মোৰ কথাবিলাকক সত্য বুলি ধৰাটো মোৰ ওপৰত আস্থা ৰখাটো সেইটো আহৰণ কৰাটো মোৰ কাৰণে আছিল বহুত ডাঙৰ প্ৰত্যাহ্বান যদিও তাৰ কোনো প্ৰয়োজন আচলতে নাছিল মাত্ৰ মই কাৰোবাৰ লগত এজন পলিটিচিয়ানৰ লগত মোৰ বিয়া হোৱা কাৰণে এই প্ৰত্যাহ্বান মোৰ সন্মুখত থিয় হৈছিল কাৰণ তাৰ আগৰ ছোৱাত অসম আন্দোলনৰ সময়ত মই মানুহৰ তেনে ওচৰত আছিলো আৰু দ্বিতীয় প্ৰত্যাহ্বানটো আছিল সেই একে ধৰণৰে যে মই এই পৰিচয়টো পাৰ হৈ যোৱাটো বহুত টান কাম ৰাজনীতিক এজনৰ যিটো পৰিচয় সেইটো ইমান বিশাল বা ইমান শক্তিশালী হয় যে তাক পাৰ কৰি যোৱাটো বহুত টান কাম মই বহুত সেইটো কাৰণে সাধাৰণ লেখকসকলে এই ধৰণৰ প্ৰত্যাহ্বানবোৰ তেওঁলোকে নাপায় মোৰ কাৰণে বহুত অসুবিধা হৈছিল কিয় যদি মই সৎভাৱে কাম কৰিব লাগে যদি মই জীৱনৰ যিটো যাত্ৰা সেইটো যাত্ৰা যদি মই সততাৰে মই পালন কৰিব লাগে বা আগবাঢ়িব লাগে তেতিয়াহ'লে প্ৰথম মোৰ কলমটোক মই সৎ কৰি ৰাখিব লাগিব সৎ কৰি ৰাখিবলৈ হ'লে মই আপোচ কৰিব নোৱাৰিম আপোচ কৰিব নোৱাৰাৰ কাৰণে মই কাৰো ওচৰত যাব পৰা নাছিলো মোৰ লেখালৈ কাৰণ মই কৰবালৈ যোৱা মানে কৰবাত মই প্ৰতিশ্ৰুতিত আবদ্ধ হোৱা কৰবাৰ ওচৰত যদি মই কম মোৰ লেখাটো প্ৰকাশ হওক বা এইটো মই লিখা আছে মই পঠিয়াইছো মোৰ কাৰণে সেইটো বহুত জটিল কথা আছিল যেনে তেওঁৰ আজি মোৰ গৃহস্থৰ সমষ্টি বা অন্যান্য কৰবাৰ কিবা এটা লিখা যদি মোৰ ওচৰৰ পৰা বিচাৰি আহে
মই লিখাটো নিদিছিলোঁ, কাৰণ যদি মই এইটো দিওঁ তাৰ বিনিময়ত তেওঁ মোৰ গৃহস্থৰ পৰা ডনেশ্যন বিচাৰিব, সেই মেগাজিনখন প্ৰকাশ কৰিবৰ কাৰণে সহায় বিচাৰিব, আৰু যদি তেওঁ সহায় কৰে কৰিব লাগিব তেওঁ সহায়, কাৰণ এইটো দায়িত্ব। যদি তেওঁ সহায় কৰে মোৰ কলমচত বিক্ৰী হৈ যাব, মই নিলিখিছিলোঁ। সেইকাৰণে মোৰ কি হৈছিল, এইখিনি প্ৰত্যাহ্বানটো আছিলে, লগতে এইখিনি মই খুব খুব সতৰ্কতাৰে মই আগবাঢ়িব লাগিছিল, যাতে মই ক'তোৱে বান্ধ খাই নাযাওঁ। সেইকাৰণে কোনোবাই যেতিয়া মোক লিখিবলৈ দিয়ে, যেতিয়া মোলৈ অনুৰোধ আহে লিখাৰ, তেতিয়া মই সম্পূৰ্ণ মই নিজকে উজাৰি দি মই কামটো কৰিছিলোঁ। মই বহুত কাম কৰিব লগা হৈছিল, সেইটো কাৰণে বহুত কাম। মই এইখিনি পাৰ হৈ যাওঁতে মই বহুত কাম কৰিব লগা হৈছিল। লাহে লাহে সেইটো কমি আহি মই মানুহৰ লগত মোৰ এখন সাঁকো গঢ় লৈছিল, আৰু মই বহুত মোৰ ভিতৰত মই ভাবিছিলো যে মই শীৰ্ষত মোৰ যিটো প্ৰত্যাহ্বান আছিল বা মোৰ যিখন যুঁজ আছিল সেয়া পাৰ হৈ আহি মই এটা শীৰ্ষত মই পতাকা পুতিছো। মানুহে মোক বুজিছে, মোক অনুভৱ কৰিছে, মোক স্বতন্ত্ৰ পৰিস্থিতিত মানুহে মোক স্বীকৃতি দিছে, আৰু মই কাম কৰিবলৈ শক্তি পাইছো। কিন্তু সেই শক্তিখিনি পাওঁতে পাওঁতে মোৰ বহুত সময় পাৰ হৈ গ'ল। তাৰপিছত মই পালো সাহিত্য একাডেমি। সাহিত্য একাডেমি পাওঁতে মোৰ গৃহস্থ আছিল অপজিশ্যনত, কিন্তু তথাপিও সাহিত্য একাডেমি পোৱাৰ পিছত মই কিছু প্ৰশ্নৰ সন্মুখীন হৈছিলো যে কেনেকৈ পালে। আৰু সেই সময়ত তাৰ আগতে বহুত বেছিভাগ মানুহে নাজানিছিল যে মোৰ অন্য পৰিচয়বোৰ নাজানিছিল। একাডেমি পোৱাৰ পিছত কথাটো আৰু বহুত প্ৰচাৰ হৈ গ'ল, মানুহৰ মাজত যথেষ্ট আলোচনা হ'ল। বহুতে মোক বেয়া পালে, আচ্ছা পলিটিচিয়ানৰ বা মন্ত্ৰী হয়নে বা পলিটিচিয়ানৰ হয়নে। মোৰ বহুত মানুহ মোৰ পৰা দূৰত গুচি গ'ল, আৰু বহুত মানুহ ৰৈ গ'ল। সেই ৰৈ যোৱা মানুহখিনিক হাতত ধৰিয়ে মই দীৰ্ঘ দূৰত্ব মই পাৰ হৈ আহিলো। কিন্তু আহি আহি অৱশেষত মই নিজৰ যোগ্যতাৰে মই এটা শীৰ্ষ পদবী লাভ কৰিলো। মই ইমানখিনি ব্যাখ্যা দিবলৈ নাযাওঁ, কিন্তু শীৰ্ষ পদবী লাভ কৰিলো। অসমত মই ব্ৰহ্মপুত্ৰ উৎসৱৰ দৰে এটা মই অনুষ্ঠান নিবৰ কাৰণে মই বহুত যুঁজ কৰি নিব লগা হ'ল। সেই সময়খিনিত কিন্তু মই অনুভৱ কৰিলো একেটা সময়তে যে কৰবাত মোৰ সেই পৰিচয়টো লগে লগে আহি আছে। মই যিয়েই নকৰো, মই যিমানেই মই সাধনা নকৰো, কৰবাত সেই কিছু মানুহে মোক তেনেকৈ ভাবি থাকিব। সি মোৰ কৰবাত মোৰ ভিতৰত এটা উদাসীনতাৰ সৃষ্টি নকৰা নহয় তাৰ পৰা। সেইকাৰণে হয়তো আজি মই য'ত থিয় হৈ আছো বা য'লৈ মই উভতি আহিছো, সেইটো এটা মানে কৰবাত এটা মই যাত্ৰা সমাপ্ত কৰি মোৰ যেন এনেকুৱা লাগিছে যে মই ঠিক আছে, মই এতিয়া জিৰণি লওঁ। আৰু এইখিনি অৰ্থ হয়তো মই ইমান ভালকে ক'ব পৰা নাই, কিন্তু মই যাত্ৰাটো অনুভৱ এইটো। কৰিছো বাইদেউ। আৰু জিৰণিৰ প্ৰসংগত কথা পাতিম। জিৰণি ল'বৰ হৈছে নে নাই, বা জিৰণি কিয় লৈছে। মই জানো এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ ডক্টৰ ৰীতা চৌধুৰীক কৰাটো অৰ্থহীন। মই কৈছোৱেই যে এক ধৰণৰ নিজৰ স্থিতিটো, নিজৰ ভৰি দুখন ক'ত থৈছে ইমান সচেতনভাৱে নিজেই জনা মানুহক আচলতে কিছুমান আৰোপিত প্ৰশ্ন কৰিবলৈ অসুবিধা। গতিকে মই সেই প্ৰশ্নবিলাকলৈ নাযাওঁ। কিন্তু মই অকণমান উভতি আহিব বিচাৰিছো, যিহেতু আপোনাৰ কথাখিনিৰ মাজত কিছুমান এনেকুৱা ধৰণৰ কথা আছে যিখিনি কথাই আন বহুতো প্ৰশ্ন এগৰাকী সাধাৰণ পাঠক হিচাপেও আমাৰ মনলৈ আনে। আপুনি অসম আন্দোলনৰ মই মুকলিকৈয়ে কৈছো, মন্ত্ৰী পত্নীৰ পৰিচয়টোৰ পৰা মই আঁতৰি আহি মই এটা কথা, মই সেই স্বতন্ত্ৰ স্থিতিটোৰ প্ৰতি সন্মান সহকাৰে দুটামান কথা ক'ব বিচাৰিছো। অসম আন্দোলনৰ সময়ত আপুনি সন্মুখত থাকি আমাৰ অসমীয়া ৰাইজৰ হকে, যাক ক'ব পাৰে এক্টিভিষ্ট নহয় জানো, আপুনি জড়িত হৈ পৰিছিল। আৰু সকলোতকে ডাঙৰ কথা, আপোনাৰ জীৱনৰ প্ৰথমখন কিতাপ অবিৰত যাত্ৰা, মোৰ যদি ভুল হোৱা নাই, অসম সাহিত্য সভাই যিটো আপোনাক সন্মান দিছিল, সেইখিনি সময়ত আপুনি জেলত আছিল। প্ৰথমখন কিতাপৰ প্ৰথমটো সন্মান ল'বলৈ আপুনি আহিব পৰা নাছিল।
এই যিটো পৰিক্ৰমা, এই যে আপুনি এখন ঘৰৰ সাধাৰণ ছোৱালী, যদি আপুনি মন্ত্ৰী পত্নীৰ পৰিচয়েৰে আপুনি বহুত কিবা কিবি কৰাৰ প্ৰসংগটো আহে, তেতিয়া এইটো প্ৰসংগ নিশ্চয় আহিব পাৰে যে আপুনি ঘৰ এখনৰ খুব ঘৰুৱা ছোৱালী এজনী, পঢ়া শুনা কৰা ভালদৰে, তেনেদৰে পাৰিলেহেঁতেন। কিন্তু আপুনি সেই ঘৰখন এৰি আহিছিল, আৰু সেই সময়ত, আজিৰ সময়তো যিটো সহজ নহয়, এগৰাকী ছোৱালীয়ে এনেদৰে এটা আন্দোলনত জঁপিয়াই পৰা, জেল খটা, বহুত অভিজ্ঞতা আপোনাৰ আছে, বহুত মানে কি ক'ম, বিভিন্ন ৰঙৰ অভিজ্ঞতা আপোনাৰ সেই সময়ৰ পৰা আছে। 20 বছৰ বয়সত অবিৰত যাত্ৰা আপুনি লিখিলে, আপুনি জেলত থাকোঁতে আপুনি সন্মান পালে, কিন্তু তাৰ আগৰ যিটো পৰ্যায়, এই যে কিবা এটা জঁপিয়াই পৰিব, তাৰ কাৰণেতো মানসিক প্ৰস্তুতিৰ প্ৰয়োজন হৈছিল, তাৰ কাৰণেতো আপোনাৰ ঘৰখনৰ পৰা বাধা আহিছিল, তাৰ কাৰণেতো আপোনাৰ সমাজখনে আপোনাক তেতিয়াও সহজভাৱে লোৱা নাছিল। সেই বিষয়ে অকণমান মই আপোনাক উভতি যোৱাটো বিচাৰিছো আজি এই কথাখিনিৰ জৰিয়তে। অৰ্চনা, মানুহে কিবা এটা পথত যেতিয়া ভৰি দিয়ে, বেছিভাগ সময়ত এটা পূৰ্ব প্ৰস্তুতি থাকে। সেই প্ৰস্তুতি কেনেকৈ গঢ় লৈ উঠে বা প্ৰস্তুতি আছে নে নাই কেতিয়াবা নাজানিবও পাৰে বা বুজি নাপাবও পাৰে, কিন্তু এটা প্ৰস্তুতি থাকে। মই যিজনী মানুহ বা যিজনী ছোৱালী আছিলো অসম আন্দোলন আৰম্ভ হ'বৰ সময়ত, সেয়াজনী এটা ব্যতিক্ৰম জীৱনৰ কাৰণে বোধ কৰি লাহে লাহে প্ৰস্তুত হৈ আহিছিল। সেয়া যে অসম আন্দোলন হ'ব বা তেনেধৰণৰ সংগ্ৰাম হ'ব, সেইটো কথা মই ভবা নাছিলো বা মই গম পোৱা নাছিলো। কিন্তু মোৰ যিটো মোৰ শৈশৱ বা মোৰ কৈশোৰ, এই শৈশৱ কৈশোৰত আমি এটা বেলেগ ধৰণৰ অভিজ্ঞতা আমি অৰ্জন কৰিছো। মোৰ দেউতা অৰুণাচলত আছিলে, তাৰ পৰা দেউতা গুচি গ'ল হাফলং ট্ৰেইনিং চেণ্টাৰ, পুলিচ ট্ৰেইনিং চেণ্টাৰলৈ। তাত আমি মুক্তিযুদ্ধ, বাংলাদেশৰ মুক্তিযুদ্ধৰ আমি প্ৰশিক্ষণ দিয়া দেখিলো, তেওঁলোকৰ মুক্তি বাহিনীৰ ল'ৰাবোৰক। যুদ্ধখন আমি খুব সৰু আছিলো, যুদ্ধখনত আমি অনুভৱ কৰিব পাৰিছিলো, দেখিছিলো দেশ প্ৰেম কাক কয়, বা নিজৰ জাতিৰ কাৰণে, নিজৰ ভাষাৰ কাৰণে কেনেকৈ নিজক আগবঢ়াই দিব পাৰে সৰু সৰু ল'ৰাবোৰে, এই কথাখিনি দেখিছিলো। দেউতা মোৰ অকমান সাহসী আৰু যোদ্ধা ধৰণৰ মানুহ আছিল। বোধ কৰো তেওঁ সকলো কাম কৰিব জানিছিল। আচলতে তেওঁ ছবি আঁকিব জানিছিল, গান লিখিব জানিছিল, গাব জানিছিল, নাটক কৰিব পাৰিছিল, আৰু তেওঁ মোক সকলোতে আগবঢ়াই দিছিল সেইখিনি সময়ত। তাৰপিছত মোৰ বাইদেউ ঢুকাল। বাইদেউ ঢুকাৰ লগে লগে মোৰ অন্তৰ্মুখী যাত্ৰা এটা আৰম্ভ হ'ল। হঠাৎ মোৰ লগৰীয়া এজনী নোহোৱা হৈ গ'ল, আৰু মই সেই লগৰীয়া আৰু ক'তো বিচাৰি নাপালো। সেইকাৰণে মই লাহে লাহে কিতাপৰ মাজত সোমাই গলো। কিতাপ পঢ়িব আৰম্ভ কৰি খুব কম বয়সত বেছি ডাঙৰ কিতাপ পঢ়ি পেলালো। পঢ়াৰ কাৰণে এটা ভিতৰত মোৰ জীৱন বহুত গভীৰ হৈ আহিল। হয়তো মই ভিতৰত অলপ নিঃসংগ হৈ আহিলো। মোৰ ভিতৰত বহুত ধৰণৰ দ্বন্দ্ব সংশয় প্ৰশ্নৰ জন্ম হ'ল। ঠিক তেনে সময়তে যেতিয়া অসম আন্দোলন আৰম্ভ হ'ল, বা আৰম্ভ হোৱাই নাই, জাষ্ট পৰিৱেশটো তৈয়াৰ হ'ব ধৰিছিল, তেতিয়া মই এটা বাট বিচাৰি পালো ওলাই যাবলৈ। আৰু সেই পিছফালে সেই সংগ্ৰামী মানুহবোৰ আছিল, যি মোৰ ভিতৰখনত কৰবাত এটা সংগ্ৰামী মানসিকতাও গঢ়ি তুলিছিল। হয়তো ভাবি চালে, মই কিতাপ এখন লিখি আছো, তাতে লিখি যাওঁতে মই যেতিয়া এই কথা ভাবিছিলো, মই এইখিনি কথাই মোৰ মনলৈ আহিছিল। তেতিয়া অসম আন্দোলনত মই সোমাই পৰিলো। সোমাই পৰাৰ পিছত যেতিয়া মই ঘৰৰ সীমা পাৰ হৈ গলো, প্ৰথমতে মই তেনেকৈ বহুত বেছি বাধা নাই পোৱা ঘৰৰ পৰা। আৰু বোধ কৰো মোৰ ব্যক্তিত্বই তেনেকুৱা আছিল, হয়তো তেনে আছিল, হয়তো মোক বহুত বেছি বাধা মই দিয়া নাছিল। তাত অন্যান্য কি বিষয় আছে, এতিয়া সেইখিনি নাপাতো। কিন্তু আন্দোলনত সোমাই মই দেখিলো যে ঘৰৰ চৌহদৰ বাহিৰত বা পৰিচিত পৃথিৱীখনৰ বাহিৰত এখন বিশাল পৃথিৱী আছে। এই বিশাল পৃথিৱীখনত মই অনাত্মীয় মানুহৰ ইমান মৰম পালো, ইমান বেছি আত্মীয়তা দেখিলো, ইমান বিচিত্ৰ ধৰণৰ মানুহ দেখিলো, যি মোৰ জীৱন সম্পৰ্কে মোৰ ধাৰণাটোৱে সলনি কৰি দিলে।
মোক ইমান মোৰ গভীৰলৈকে চুই গৈছিল সেই মানুহৰ মৰমে। কাৰণ মই এবছৰ আত্মগোপন কৰি আছিলো, প্ৰায় এবছৰ সময় আত্মগোপন কৰি আছিলো। সেই সময়ছোৱাত মই ইখন গাঁৱৰ পৰা সিখন গাঁৱৰ, ইটো ঘৰৰ পৰা সিটো ঘৰলৈ মই যেতিয়া গৈ আছিলো, সেই সময়ত মোৰ বহুত ধৰণৰ বেলেগ ধৰণৰ অভিজ্ঞতা কিছুমান হৈছিল। আৰু সেই সময়তে মই এই উপন্যাসখন লিখিবলৈ আৰম্ভ কৰিছিলো। আজি ইয়াত অলপ, কালি তাত অলপ, এনেকৈ লিখি লিখি অৱশেষত মই উপন্যাসখন লিখি উলিয়াই মই তেতিয়া সাহিত্য সভাৰ সম্পাদক আছিলে, প্ৰধান সম্পাদক আছিলে নগেন শইকীয়া ডাঙৰীয়া। মই বস্তা এটাৰে মেৰিয়াই কিতাপখন পঠিয়াই দিলো। সেই কিতাপখনে প্ৰথম পুৰস্কাৰ পাইছিল। আৰু মই তেতিয়া জেলত আছিলো, মোক তাত ল'বলৈ নিদিলে। গতিকে মোৰ গোটেই এই যাত্ৰাটো যে মই য'ৰ পৰা মোৰ স্বতন্ত্ৰ মোৰ খোজবোৰ মই দিবলৈ আৰম্ভ কৰিছিলো, তাৰ পিছফালে মোৰ শৈশৱ, কৈশোৰৰ দীঘলীয়া অভিজ্ঞতা আৰু মোৰ ঘৰৰ পৰা ওলাই অহাৰ লগে লগে মই দেখা পৃথিৱীখন, এই সকলোখিনি মিলি মই এজনী গঢ় লোৱাত, মোৰ পঢ়া কিতাপবোৰ, মোৰ জীৱনৰ অভিজ্ঞতাবোৰে মোক গঢ় লোৱাত অৰিহণা যোগাইছিল বুলি মই ভাবো। এইখিনিত সেই প্ৰসংগটো কিছু পৰিমাণে আহিব যে আপোনাৰ বৰ্তমানৰ স্বামী আপোনাৰ সেই সময়ৰ আন্দোলনৰ সতীৰ্থ আছিল। আৰু খুব স্বাভাৱিকভাৱে, মই ভাবোঁ এইটো এটা খুব স্বাভাৱিকভাৱেই আপোনালোকৰ সংসাৰ আৰম্ভ হ'ল। আৰু আপুনি মন্ত্ৰী পত্নীৰ পৰিচয়টো, যিটো ক'ব পাৰি যে আপুনি বিচাৰক বা নিবিচাৰক, বিচৰাৰ প্ৰশ্নই নুঠে আপোনাৰ যিখিনি কথা মই শুনিছোঁ। সেই ভালপোৱা মানুহজনৰ প্ৰসংগটোতকৈ মন্ত্ৰী পৰিচয়টোৱে এক বিশাল এটা অৱয়ব হিচাপে কোনোবা সময়ত হয়তো আপোনাক হেঁচা মাৰি ধৰাৰ উপক্ৰম এটা হ'ল। কিন্তু মোৰ প্ৰশ্নটো হৈছে, এই যে চৰকাৰ গঠন হ'ল, তেখেত মন্ত্ৰী হ'ল, আপুনি নামৰ মানুহগৰাকীৰ ওচৰলৈ কোনোবা আহিছিল নে এনেকুৱা সুধিবলৈ, যিহেতু আপুনি এগৰাকী অতি সক্ৰিয় কৰ্মী আছিল আৰু ৰাইজখনে বৰ আশাৰে তেখেতসকলক দায়িত্ব দিছিল। কিন্তু কোনোবাখিনিত আপোনাৰ কেনে লাগিছে বা আপুনি কি ভাবিছে, আপোনাৰ আকাংক্ষা কি, এনেকুৱা কথাবোৰ কোৱাৰ সুযোগ এই সময় আপোনাক দিছিল নে? কোনেও নাই দিয়া, কেতিয়াও নাই দিয়া। কোনেও কেতিয়াও জানিব চেষ্টা নকৰিলে যে মন্ত্ৰীৰ আৱাসৰ ভিতৰত বা দিছপুৰ কেপিটেল কমপ্লেক্সৰ ভিতৰত থকা সেই আন্দোলনকাৰী মানুহজনীয়ে কি ভাবিছে, এই যে চলি থকা ঘটনাবোৰে তেওঁৰ ওপৰত কি প্ৰভাৱ পেলাইছে বা তেওঁৰ কি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, তেওঁনো কি ক'বলগীয়া আছে, সেইটো কথা মোক কেতিয়াও কোনো সুধিবলৈ অহা নাছিল। কাৰণ মই ঢাক খাই গৈছিলো এইটো পৰিচয়ৰে। মোৰ খুব এইটো কথাত ক'ৰবাত হয়তো মোৰ নিজৰ ভিতৰতো আত্মবিশ্বাস কমি আহিছিল লাহে লাহে। কাৰণ যিমানে মই বাস্তৱ দেখি আহিছিলো, ক'ৰবাত মোৰ এটা অপৰাধবোধৰ ভিতৰত সৃষ্টি হৈছিল, ক'ৰবাত মোৰ অক্ষমতা বা ক'ৰবাত মোৰ মই কি কৰিব লাগিব বা মই ওলাই গৈ ক'ব লাগিব নে নাই, সেইটো কথা মই ভালকৈ মোৰ পৰিচয় গঢ় লৈ উঠা নাছিল। মই তেতিয়া পঢ়িয়ে আছিলো, এনে পঢ়ি আছিলো মই তেতিয়া। গতিকে মোৰ তাৰ নিজস্ব একো নাছিল মোৰ। কিন্তু মোৰ যিখিনি ক'বলগীয়া আছিল, মই ভিতৰত কিন্তু কৈছিলো। মই গৃহস্থক বা তাত মই কৈছিলো। কিন্তু পৰিচয়টোৱে মোক এনেকে ঢাকি ধৰিছিল, বা যি কাৰণে মই নাজানো প্ৰশ্ন কিহৰ কাৰণে কোনো মানুহে মোক কেতিয়াও, বিশেষকৈ সংবাদ মাধ্যমৰ মানুহে হওক বা সহ আন্দোলনকাৰী হওক, কোনেও কেতিয়াও মোক কিয় নুসুধিলে যে তুমি কি ভাবা, কোনেও নুসুধিলে। সোধা হলেও হয়তো অলপ বেলেগ হলহেঁতেন, অসমৰ ইতিহাস সলনি হলহেঁতেন, হয়তো পথ সলনি হলহেঁতেন, কৰবাত হয়তো ভাল হলহেঁতেন। কাৰণ মই খুব এগৰাকী আন্দোলনকাৰী হিচাপে মই ভিতৰত থাকি সকলো চাই আছিলো। মই কাৰো পত্নী হৈ যোৱা নাছিলো, হৈছিলো মই সংসাৰৰ ভিতৰত, কিন্তু মোৰ চিন্তাধাৰা, মোৰ দৃষ্টিভংগী, মোৰ জীৱনবোধ সকলোখিনি একে আছিল। কিন্তু মোক কোনেও কেতিয়াও এই মানুহজনীক কেতিয়াও চাবলৈ বা বুজিবলৈ চেষ্টা নকৰিলে। আজি ইমান বছৰৰ মূৰত মই আপোনাৰ এগৰাকী ছাত্ৰী বুলি আপুনি মোক ধৰিব পাৰে, যিহেতু মোৰ কটন কলেজত মই পঢ়ি থাকোঁতে ৰাজনীতি বিজ্ঞান মোৰ পাছ কোৰ্চ আছিলে। মই দুখিত, মই নাজানো মই আপোনাক
এই প্ৰশ্নটো সুধিব লাগিছিল নে নালাগিছিল আৰু মই আচলতে ভবাও নাই যে এই কথাটো আপোনাক কোনেও কেতিয়াও সোধা নাছিল মই জানিব বিচাৰিছিলো যে আপোনাক সোধা হৈছিল বা আপুনি কি কৈছিল মই আচৰিত হৈছো আচলতে আৰু এই কথাটোৰে এটা কথা খুব প্ৰকাশ হয় যেটো আজিৰ তাৰিখতো সলনি হৈছে বুলি মই নাভাবো মই এবাৰ লিখিছিলো যে এগৰাকী নাৰীয়ে যেতিয়া কিবা এটা পায় ইমানবোৰ শ্মশান পাৰ হৈ যাব লগা হয় আৰু গৰিষ্ঠ সংখ্যক মানুহে নাৰীক কেতিয়াও মানুহ বুলিয়ে নাভাবে আৰু যেতিয়া নাৰীৰ কথা কোৱা হয় ফেমিনিষ্ট বা নাৰীবাদী বুলি যেতিয়া কোৱা হয় আচলতে সেই কথাটো মানৱতাবাদী চিন্তাৰ মাজত যে এটা মূল চিন্তা সেই কথাটো আমাক বৰ গুৰুত্ব দিয়া নহয় কিন্তু বাইদেউ মই আজি ইমান বছৰৰ মূৰত এই প্ৰশ্নটো ময়ে আপোনাক সুধিছো একো সলনি নহব হয়তো কিন্তু আপুনি কি ভাবিছিল আপুনি কি বিচাৰিছিল আপোনাৰ কি আকাংক্ষা আছিল এগৰাকী আন্দোলনকাৰী হিচাপে এগৰাকী শ্ৰমদান কৰা মানুহ হিচাপে এগৰাকী নিজৰ জীৱনৰ আটকীয়া সময়বোৰ মই ভাবো জীৱনত সময় মানে আয়ুস দিয়া জীৱনৰ আয়ুস দিয়া এগৰাকী মানুহ হিচাপে সেই আন্দোলনত আপোনাৰ কি ক'ব লগা আছে মই যেতিয়া দিছপুৰলৈ আহিলো এটা বেলেগ পৰিচয় লৈ মোৰ কিন্তু বহুত আস্থা আছিল যে ভাল কিবা এটা হ'ব কাৰণ আমি তালৈ আহিছিলো যদি মই কাৰোবাৰ লগত আহিছিলো কিন্তু আহিছিলোতো অনেকজন আমাৰে লগৰ মানুহৰ মৃত্যু গছকি বহুত মানুহৰ কষ্ট বলিদান গছকি আমি তালৈ আহিছিলো তাত আমি বিলাসী জীৱন কটাম বুলিতো অহা নাছিলো আমিতো কিবা কৰিম বুলি মোৰ কোনো দায়িত্ব নাছিল মই ৰাজনীতিলৈ অহাই নাছিলো আৰু সংগ্ৰামী মঞ্চখন তেতিয়া ভাঙি গৈছিল আৰু মই যেটো ৰাজনীতিলৈ অহা নাই কিন্তু মোৰ আস্থা আছিল যে কিবা এটা হ'ব ভাল কিবা এটা হ'ব কাৰণ আমি সকলোৱে দেখিছো কি হৈছে মই অলপ বেছিকৈ দেখিছো বাহিৰৰ পৰা মানে যি দেখে মই ভিতৰৰ পৰা তাতকৈ অলপ বেলেগকৈ অলপ বেছিকৈ দেখিছো গতিকে মই অন্য যেনেকৈ বিশ্লেষণ কৰে তাতকৈ মই অকণ বেলেগকৈ বিশ্লেষণ কৰিম কথাখিনি আজি মই ইয়াত বিশ্লেষণলৈ নাযাওঁ কিন্তু লাহে লাহে কিন্তু মোৰ ভিতৰত বহুত দ্বন্দ্ব ক্ষোভ সংশয় সৃষ্টি হৈছিল মই ভাবিছিলো যে মই এতিয়া এনে যাম আৰু মই এই যে মই দেখি আছো পথবোৰ একেটা পথেৰে আহি থকা মানুহবোৰ বেলেগ বেলেগ পথত ভাগ হৈ গৈ আছে লাহে লাহে বিশৃংখলা আৰম্ভ হৈছে লাহে লাহে ৰাজনীতি হৈ পৰিছে সংগ্ৰাম নহয় ৰাজনীতি হৈ পৰিছে গোটেই কথাটো মই বহুত কষ্ট পাইছিলো এইখিনি সময়ত কিন্তু মই নিজে খুব পথ বিচাৰি পোৱা নাছিলো পথ ইটো পথলৈ চাওঁ মই বিশ্বাস আগৰ যিটো বিশ্বাস আছিল সেইটো পথৰ পথে বিশ্বাসটো বা মই বিচাৰি নাপাওঁ শক্তিশালী বিশ্বাস বিচাৰি নাপাওঁ যেনিয়ে চাওঁ তেনিয়ে মই যেহেতু মই বাস্তৱ দেখিছিলো খুব ওচৰৰ পৰা দেখিছিলো গতিকে মই সকলোৰে ভিতৰৰ আচল সত্যবোৰ দেখিছিলো নহয় মই যাব নোৱাৰো কলৈকো ৰৈ আছো থিয় হৈ আছো অতি যন্ত্ৰণাকৰ সময় আছিল সেইখিনি বহুত বেছি যন্ত্ৰণাকৰ আছিল মোৰ কাৰণে কিন্তু অৱশেষত মই মোৰ নিজৰ বাটটো বিচাৰি পাইছো আৰু মই কলম থৈ মই ক'বলৈ এইখিনি মই ক'বৰ চেষ্টা কৰিছো কেতিয়াবা কিন্তু মই নিজে গৈও পোনপটীয়াকেও কৈছো ঘৰতো কৈছো ৰাজনীতিক ক্ষেত্ৰখনৰ ভিতৰতো কৈছো জনাসকলে সেইটো জানে মই এইবোৰ কথা কৈ মই এতিয়া আলোচনা কৰিব নিবিচাৰো কিন্তু সুধিলে মই ক'ব পাৰিম কিন্তু মই যাব নিবিচাৰো কাৰণ এতিয়া সেই সময় আচলতে সমাপ্ত হৈছে অৱশেষত মই বহুত দিন পিছত মই প্ৰতিদিনৰ কাকতত এখন দুটা লেখা লিখিছিলো সমন্বয় পৰিষদ বুলি তাৰ আগতে মই বহুত কিবা লিখিছিলো তেওঁলোকক কৈছিলো কিন্তু সেই লিখাৰ পিছত মই ভাবিছিলো যে ইয়াৰ পিছত চাগে আমি আৰু একো কৰিব নোৱাৰিম তাৰপিছতে কৰবাত মই অকমান স্তব্ধ হৈ পৰিছিলো মই তাৰ পিছতো আশাত এইটো নহয় যে আশাৰ সমাপ্তি ঘটিছিল বা এতিয়াও আশাৰ সমাপ্তি ঘটিছে এনেকে মই নাভাবো কাৰণ এমুঠি মানুহে কৰবাত সঁচাই দেশৰ কাৰণে কাম কৰি আছে
ৰাজনীতিক ক্ষেত্ৰখনৰ ভিতৰত হওক বাহিৰত হওক সৰবে হওক নীৰৱে হওক নিজৰ কামখিনি কিন্তু কৰি আছে কোনোবা প্ৰখ্যাত মানুহ কোনোবা সাধাৰণ মানুহ গতিকে আমাৰ যিটো সংগ্ৰাম অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম কওঁ বা আমি জাতি হিচাপে মূৰ তুলি জীয়াই থকা যে ইচ্ছা সেই ইচ্ছা কিন্তু বহুত মানুহে এতিয়াও কঢ়িয়াই লৈ ফুৰিছে আৰু কাম কৰি আছে বুলি মই ভাবো মই ভালকে ক'ব জানিছো নে নাজানো অৰ্চনা মই যদি কিবা সুধি উপলব্ধি কৰিছো আৰু উপলব্ধি কৰিছো বুলি ক'লেও ঠিক ভুল কোৱা হ'ব মই মাত্ৰ সেই মানুহগৰাকীৰ স্থিতিটো বুজিবলৈহে যত্ন কৰি আছো সঁচা কথা ক'বলৈ গ'লে মোৰ কথাখিনিৰ জৰিয়তে কাৰণ অনেক প্ৰশ্ন আপোনাৰ মনতো হয়তো সেই তেতিয়াৰ পৰা এতিয়ালৈকে আপুনিও লৈ আছে আৰু আমি সামগ্ৰিক পৰিস্থিতিত আমি বহুত পিছৰ অসম আন্দোলনৰ সময়ত মোৰ জন্ম হৈছে মাত্ৰ গতিকে এই সময়খিনিত বহুত প্ৰশ্ন আমিও লৈ আছো আমাৰ প্ৰশ্ন আপোনাৰ প্ৰশ্নৰ মাজত হয়তো অমিল থাকিলেও কিন্তু উদ্দেশ্য এটাই যে উত্তৰবোৰ লাগে উত্তৰবোৰ নাপালে বৰ মানে অশান্তি হৈ থাকে আজি ইমান বছৰৰ মূৰত অসম আন্দোলনক লৈ মই বাৰে বাৰে কৈছো আপুনি আপোনাৰ জীৱনৰ আয়ুসৰ পৰা এছোৱা আপুনি দিছে অসম আন্দোলনক লৈ আজিৰ তাৰিখত আপোনাৰ কি অনুভৱ বহুতে কয় অসম আন্দোলনে অসমৰ বহুত ক্ষতি কৰিলে বহুতে কয় অসম আন্দোলনৰ উদ্দেশ্য ইমান সৎ আছিল কিন্তু পিছলৈ সেয়া বহুত বেলেগ হৈ গ'ল মই আপোনাৰ পৰা জানিব বিচাৰিছো অসম আন্দোলনে আমাৰ দৰে প্ৰজন্মবোৰক যিসকলে এটা মানে এক ধৰণৰ বিধ্বস্ত সময়ৰ মাজত আমি হয়তো জন্ম হৈছিলো তাৰ কিছু ৰেখ নিশ্চয় এতিয়াও সমাজত আছে আপোনাৰ পৰা উত্তৰটো বিচাৰিছো অসম আন্দোলনে আচলতে অসম আন্দোলনক লৈ আপোনাৰ কি ধাৰণা আজিৰ তাৰিখত বহুত বিশাল বিষয় অৰ্চনা বহুত জটিল বহুত গভীৰ বহুত বিশাল এটা বিষয় মই এনেকৈ ইমানখিনিতো কৈ দিব নোৱাৰিম মই তেনেকৈ মই নিজৰ উপলব্ধিখিনি ক'ব পাৰো মই অসম আন্দোলনকাৰী হিচাপে মই কি অনুভৱ কৰিছিলো পিছত কি অনুভৱ কৰিছিলো আজি কি অনুভৱ কৰিছো মই এইখিনিহে ক'ব পাৰিম কাৰণ ইমানখিনি কথাটো মই সামৰি ল'ব নোৱাৰিম তাৰ কাৰণে মই বুদ্ধিগত গৱেষণাৰ বিষয় বা মোৰ বহুত সময় লাগিব কওঁতে আমাৰ বয়স তেতিয়া 19-20 বছৰ আমি আমাৰ আবেগিক হোৱাৰ বয়স আবেগপ্ৰৱণ আছিলো বহুত আৰু খুব সততাৰে সম্পূৰ্ণ আন্তৰিকতা ঢালি আমি সংগ্ৰামত আমি অংশগ্ৰহণ কৰিছিলো বহুত কষ্ট কৰিছিলো আমি আৰু আমাৰ বহুত বিশ্বাস আছিল আমাৰ নেতৃত্বৰ ওপৰত বহুত বিশ্বাস তেওঁলোকে যি কৰিব কৈছিল আমি তাকেই কৰিছিলো তাৰপিছত লাহে লাহে মই অকমান উগ্ৰ হৈ উঠিলো মোৰ পথ সলনি হ'বলৈ ধৰিলে বেলেগ পথৰ কথা ভাবিবলৈ আৰম্ভ কৰিলো তাৰপিছত মই ওলাই আহিলো মই কিতাপ লিখিলো মই লেখক হিচাপে মই পৰিচিত হলো কিন্তু মোৰ যিটো আবেগ আছিল সেইখিনি সময়ত যিটো সততা আছিল বা অসম আন্দোলনত আমি যিটো মানসিক স্তৰলৈ উন্নত হৈছিলো মই অলপ আগতেই কৈছো যে মই বাহিৰৰ চৌহদৰ পৰিচিত চৌহদৰ বাহিৰলৈ ওলাই আহি দেখিলো যে বিশাল পৃথিৱীখন য'ত মানুহে মানুহক কিমান ভাল পোৱা দিব পাৰে মানুহ কিমান ঐক্যবদ্ধ হ'ব পাৰে মানুহৰ কিমান আবেগ থাকিব পাৰে এইবোৰ দেখাৰ পিছত আমাৰ কাৰণে অসম আন্দোলন মোৰ কাৰণে এটা অতি পবিত্ৰ এটা সংগ্ৰাম আছিলে কিন্তু তাৰ মাজতো যিবোৰ ঘটনা ঘটিছিল সংঘৰ্ষ হৈছিল সেই সংঘৰ্ষ মই একপক্ষীয়ভাৱে নাচাওঁ বহুত ধৰণৰ সংঘৰ্ষ হৈছিল আৰু সেই সকলো সংঘৰ্ষৰ আমি কেতিয়াও সমৰ্থন নকৰিছিলো আমাক মানসিক কষ্ট দিছিল সকলো ধৰণৰ কথা কষ্ট দিছিল কিন্তু অসম আন্দোলন বুলি ক'লে আমি এটা অতি আবেগিক অতি গভীৰ অতি এটা মলিনতাহীন এটা উপলব্ধি
মোৰ কাৰণে। আৰু যিহেতু অসম আন্দোলনে মোক এটা সীমাবদ্ধ জীৱনৰ পৰা এখন বিশাল পৃথিৱীলৈ লৈ আহিলে, আৰু মই মহত্বৰ জীৱন কি বুজি পোৱা হলো, আনৰ কল্যাণৰ কাৰণে কাম কৰাটো কি আনন্দ আছে সেয়া উপলব্ধি কৰিলো। মই যেনে কল্যাণকামী হৈ পৰিলো। আজি যদি মই মানুহ অসম আন্দোলনক মানুহৰ পৰা দিয়া ভাল পায়, মানুহে দিয়া ভাল পায়, বা সেই সময়ত দেখা সেই বিশাল পৃথিৱীখনে মোক এইখিনি ঠাইলৈ আহিবলৈ মোক সহায় কৰিছিল, মোক বাট দেখুৱাইছিল। সেইকাৰণে মই সেইখিনি ঠাইত মই অসম আন্দোলনক মই সদায় মই ভাবো যে মোৰ দৰে আৰু বহুতকে তেনেকে হয়তো এক মহত্বৰ জীৱনলৈ, কল্যাণকামী পৃথিৱীলৈ লৈ আনিবলৈ সুবিধা দিছিল। কিন্তু তাৰপিছত আমাৰ স্বপ্নভংগৰ সময় আৰম্ভ হ'ল, সকলোৱে জনা কথা। স্বপ্নভংগ হৈছে। স্বপ্নভংগ হলেও কিন্তু বা কষ্ট পালেও কৰবাত কিন্তু আমি অসম আন্দোলনতে খামুচি ধৰি আছো। সেই সময়খিনিৰ পৰা আমি মুক্ত হব পৰা নাই, কেতিয়াও মুক্ত হব পৰা নাই। কিন্তু জীৱনৰ সময় পাৰ হৈ যোৱাৰ লগে লগে, বয়স হৈ অহাৰ লগে লগে, জীৱনৰ অভিজ্ঞতাবোৰ লাহে লাহে সকলো দেখি দেখি কৰবাত সেই অকণমানি হীৰক খণ্ডটো, যিটোৱে মোৰ ভিতৰত পোহৰ দিয়ে, সেই হীৰক খণ্ডৰ বাহিৰতো আৰু পোহৰৰ কিছু উৎস আছিল। সেইবোৰ লাহে লাহে কিন্তু নুমাই আহিছে। হীৰক খণ্ডটো আছে, বাকীবোৰ কিন্তু কমি আহিছে। কৰবাত মই হয়তো তাতকৈ আৰু উচ্চতৰ এখন পৃথিৱীলৈ মই আহিছো। তাৰ পৰা যেতিয়া মই পিছলৈ উভতি চাওঁ, তেতিয়া বহুত কথা মোৰ দুখ লাগে, আক্ষেপ হয়, বা ভাবো আচ্ছা এনেকুৱা আছিল নেকি সত্যবোৰ। এনে আমি আমাৰ সময়খিনি কৰবাত এনেই গ'ল চাগে। সেইটো কিন্তু বহুত দিনলৈকে মই এনে যোৱা বুলি মই কেতিয়াও নাভাবিছিলো। এতিয়াও নাভাবো এনে যোৱা বুলি, কাৰণ মই যিজনী মানুহ, মই ভিতৰত মই ডাঙৰ হৈ আহিছো। ডাঙৰ হৈ আহিছো মই, যিমানে দিন গৈছে মই ডাঙৰ হৈ আহিছো ভিতৰত। এই ডাঙৰ হৈ অহাটো তাৰ পৰাই জন্ম হৈছিল। সেইকাৰণে মই সেইখিনি মোৰ সদায় আছে। কিন্তু মই ভাবো যে মই জীৱনত কেতিয়াও একো দেখিছো, মোৰ লৈছে, মানুহে মোক ভাল পোৱা দিছে, সেইটো বেলেগ কথা। কিন্তু এতিয়া ভাৱ হয় যে, মোৰ কোনো আক্ষেপ নহয়, কিন্তু মাজে মাজে মোৰ ভাৱ হয় যে মই হয়তো জীৱনৰ পৰা আৰু বহুত কিবা কিবি মই বুটলি লব পাৰিলোহেঁতেন, কিন্তু মাত্ৰ দেশৰ কাৰণে, নিজৰ জাতিটোৰ কাৰণে সেই সময়খিনি মই তাত খৰচ কৰিলো। খৰচ কৰি উভতাই মই পাইছো বহুত। মই এখন বিশাল পৃথিৱী পাইছো। কিন্তু কৰবাত হয়তো মোৰ লাগে যে কৰবাত অদৃশ্য কিছুমান হাত আছে, সেই হাতত কিছুমান সূতা বন্ধা আছে, আৰু সেই সূতাবোৰৰ তলত বান্ধ খাই আছো আমি সাধাৰণ মানুহবোৰ। সেইকাৰণে এতিয়া যেতিয়া মই সঁচা কথা কৈছো, মই যেতিয়া মানুহে সংগ্ৰামলৈ ওলাই অহা দেখো, মোৰ কষ্ট পাওঁ মই। কাৰণ আজিকালি আমি সূতাবোৰো দেখো, হাতবোৰো দেখো। আমি তেতিয়া কিন্তু আমি দেখা নাছিলো, এতিয়া দেখা পাওঁ। যেতিয়া দেখো যে সেই অকণমানি ল'ৰা ছোৱালীবোৰ আৱেগৰ বশৱৰ্তী হয়, এটা বিশাল সপোন দেখি ওলাই আহে, আৰু কৰবাত গম নোপোৱাকে কৰবাত সূতাডাল বান্ধ খাই যায়। তেওঁলোক মই ব্যৱহৃত তেতিয়া হয়। বহুত কষ্ট পাওঁ, কিন্তু মই ক'ব নোৱাৰো। কি কম ঠিক ভাবি পোৱা নাই। কিন্তু মই যিখিনি কথা জানিবলৈ বিচাৰিছিলো, ঠিক সেই কথাখিনি যেন মই শুনি আছো, মোৰ এনেকুৱা লাগিছে আচলতে। আপোনাক অশেষ ধন্যবাদ। 10 বছৰ লাগিলে আপোনাক দ্বিতীয় যেতিয়া আপুনি প্ৰথম উপন্যাসখন লিখিলে,
তাৰ প্ৰায় 10 বছৰৰ পিছত আপুনি দ্বিতীয়বাৰৰ কাৰণে কলম লৈছে। আপুনি কৈছে যে কি কাৰণত আপুনি এখন দলং সাজিব বিচাৰিছিল মানুহৰ পৰা মানুহলৈ, আপোনাৰ পৰা মানুহলৈ। আৰু মই যিটো কথা কৈছিলো যে এটা পৰিচয় আপোনাক হেঁচা মাৰি ধৰাৰ সময়ছোৱাত মানুহে কোনো হেঁচাত থাকিব নোৱাৰে, এটা মুকলি বতাহ অকণমান বিচাৰি, মুকলি খিৰিকী এখনৰ ওচৰত গৈ থিয় দিয়াৰ কাৰণে হয়তো আপুনি লিখিবলৈ ল'লে। কিন্তু তাৰ আগৰ সেই 10 বছৰীয়া সময়ছোৱাত কেতিয়াও এনেকুৱা এটা তাৰণা হোৱা নাছিল নে? এনেকুৱা লাগে যেন অনেক কাহিনী আহি খুন্দিয়াই শুকুৱাই নিজৰ মাজতে হেৰাই গ'ল সেই 10 বছৰীয়া সময়ছোৱাত, যিবোৰ হয়তো আপোনাৰ লিখা নহ'ল। এনেকুৱা হৈছিল নেকি বাৰু? এইখিনি সময়ত মোৰ ভিতৰত যিবোৰ ঢৌ উঠিছিল আৰু নামিছিল, এইবোৰ ইমান শক্তিশালী আছিল, দেখি প্ৰকাশৰ বাটে বন্ধ কৰি দিছিল। প্ৰকাশ কৰিব নোৱাৰা হৈ গৈছিল, একেবাৰে নোৱাৰা হৈ গৈছিল। মই লিখিব চেষ্টা কৰিছিলো, কিন্তু পৰা নাছিলো। হয়তো বহুত কিবা কিবি জন্ম হবলগীয়া আছিল, হয়তো মৰি গ'ল সেইখিনি সময়ত, মই নাজানো। আপোনাৰ প্ৰত্যেকখন কিতাপৰ বিষয়তে বহুত কথা জানিব লগা থাকে, আৰু হয়তো মই প্ৰায় আটাইকেইখন কিতাপেই মই এতিয়ালৈকে পঢ়িছো। এই সময় সেই সময় খুব বেছি মোৰ ওপৰত প্ৰভাৱ পেলোৱা এখন কিতাপ। কিন্তু মই এখন বিশেষ কিতাপৰ প্ৰসংগলৈ আহিছো। যেতিয়া মই গুৱাহাটীলৈ আহো, মই পঢ়িবলৈ বুলি গুৱাহাটীলৈ আহিছিলো, মই এখন সৰু ঠাইৰ পৰা মই ওলাই আহিছিলো, দেৰগাঁৱৰ পৰা। মই প্ৰথমবাৰৰ কাৰণে গুৱাহাটীলৈ আহিছিলো নিজে পঢ়িবৰ কাৰণে। সেই সময়খিনিত মোৰ কিছু শুভাকাংক্ষী বা মোৰ জ্যেষ্ঠ কোনোবাই কৈছিল যে তুমি এখন কিতাপ পঢ়িবা, আৰু সেই কিতাপখন পঢ়িলে তুমি সাৱধান হৈ চলিব পাৰিবা। কিতাপখন আছিল প্ৰক্ৰিয়া তৰাৰ সাধু। মই সেই কিতাপখন খুব ভয়ে ভয়ে পঢ়িছিলো। মই যিমানে সময় গৈ আছিলো, মোৰ কিবা এটা খুব ভয় লাগিছিল। মই প্ৰথমত ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত থাকোতে মই প্ৰক্ৰিয়া তৰাৰ সাধু পঢ়িছো। মোৰ মাজত কিবা এটা ভয়ে ক্ৰিয়া কৰিছিল। মানুহৰ প্ৰতি আগ্ৰহ, বিশিষ্টজনৰ প্ৰতি আগ্ৰহ, সেইখিনি সময়ত খুব স্বাভাৱিক কথা সেই বয়সৰ ছোৱালী এগৰাকীৰ কাৰণে। তাৰ পিছত মোৰ এনেকুৱা হৈছিল যে মই এনেকুৱা ধৰণৰ মানুহ বুলি ক'লে মই যেন এক দূৰত থাকিম, দূৰত্বত অৱস্থান কৰিম। মোৰ মনৰ ওপৰত অত্যন্ত প্ৰভাৱ পেলোৱা এখন কিতাপ প্ৰক্ৰিয়া তৰাৰ সাধু। আৰু প্ৰক্ৰিয়া তৰাৰ সাধুক লৈ বিভিন্ন ধৰণৰ আলোচনা পঢ়িছিলো, বিভিন্ন জনৰ মুখত শুনিছিলো, বিভিন্ন নামৰ কথা শুনিছিলো। মই আপোনাৰ পৰা জানিব বিচাৰিছো, প্ৰক্ৰিয়া তৰাৰ সাধুৰ সেই বিশেষ ছোৱালীগৰাকীক আপুনি সঁচাই জানিছে, ওচৰৰ পৰা জানিছে? অৰ্চনা, প্ৰক্ৰিয়া তৰাৰ সাধু এখন উপন্যাস, আৰু তাত মই পাতনি লিখিছো। সেই পাতনিত মই যি কথা কৈছো সেইখিনিক লৈ মই আগবাঢ়িব লাগিব। গতিকে এই বিষয়ে মই বহুত কথা মই ক'ব নোৱাৰো। কিন্তু এই উপন্যাসত যিবোৰ কাহিনী আছে, বা যি ধৰণৰ শোষণ, যি ধৰণৰ ষড়যন্ত্ৰ, সেইবোৰ মই ভাবো যে অকল এটা ক্ষেত্ৰত নহয়, সকলো ক্ষেত্ৰতে আছে। মই বিচাৰিছিলো যে সেই কথাখিনি সেই হাতোৰাবোৰ দেখক, শিকক, সাৱধান হওক। আৰু মই ভাবো মই যিটো উদ্দেশ্যলৈ মই কামটো কৰিছিলো, সেইটো মই ভাবো যে মই সঠিক ঠাইলৈকে কিতাপখন মই পঠিয়াই দিব পাৰিছো। বহুতে সাৱধান হৈছে, নিজৰ ৰক্ষা কৰিব পাৰিছে। কিন্তু মই এইখিনিতে মই এটা চৰিত্ৰক লগ পাইছিলো নে মই আৰু বহুত চৰিত্ৰক লগ পাইছিলো, বা মোৰ অভিজ্ঞতা কেনে আছিল, কোনটো অভিজ্ঞতাই মোক এই কিতাপখন লিখিবলৈ মোক শক্তি যোগাইছিল, বা মোক অনুপ্ৰাণিত কৰিছিল যে তুমি লিখিব লাগিব এইখন কিতাপ। সেইবোৰ কথা হয়তো কেতিয়াবা কম বা কেতিয়াও নকওঁ। কিন্তু মই কেইটামান কথা আজি যদি শুনিব বিচাৰা মই ক'ব পাৰো। নিশ্চয় যে নিশ্চয়। কি ধৰণৰ হয় মানে কাম, এনেকুৱা ডাঙৰ কাম এটা কৰিলে। যেতিয়া মই কিতাপখন লিখি আছিলো, তেতিয়া মোৰ গৃহস্থ মিনিষ্টাৰ আছিল তেওঁ তেতিয়া।
আৰু তেওঁ খুব অসুস্থ হৈ পৰিছিল, হস্পিটেলত আছিল। তাৰপিছত এজন ডাঙৰ সম্পাদক হস্পিটেললৈ আহিল, আহি মোক ক'লে যে তুমি যে এইখন কিতাপ লিখি আছা, মই লিখি আছো ধাৰাবাহিক, তুমি কিন্তু কেতিয়াও একো এৱাৰ্ড নোপোৱা, সাহিত্য একাডেমীটো তুমি কেতিয়াও নোপোৱা, তুমি নিজৰ কিয় ইমান ডাঙৰ ক্ষতি কৰিব ওলাইছা, এইখন লিখা বন্ধ কৰা। মই কথাটো মই তেওঁক হাঁহি পেলাই ক'লো যে মইতো এৱাৰ্ড পাম বুলি কিতাপ লিখাই নাই, মই ইমান ভাবি নাথাকো, মই মোৰ কামটো কৰি যাম, মই লিখা বন্ধ নকৰো। তেতিয়া তেওঁ মোৰ গৃহস্থৰ ওচৰলৈ গ'ল, তেওঁ বিচনাত তেওঁক ক'লে যে ৰীতা এনেকুৱা কাম কৰি, আমাতকৈ বহুত ডাঙৰ আছে, ৰীতা এইবোৰ কি কাম কৰি আছে, এইখন লিখিছে তোমাৰ পলিটিকেল কেৰিয়াৰ শেষ কৰি দিব। তেওঁতো নাজানে মই কি লিখি আছো, তেওঁ তেতিয়া বহুত অসুস্থ, মোক কৈছে ৰীতা এইবোৰ কথা কি কথা মোক সুধিলে। মই যে মানে কিতাপখন যে লিখি আছো, এখন ধাৰাবাহিক, সেই কিতাপখনৰ মই দুটামান চেপ্টাৰ মই ঘৰৰ পৰা গৈ লৈ আহিলো, আনি মই তেওঁক পঢ়াই শুনাইছো হস্পিটেলৰ ভিতৰত যে এইখিনি মই লিখিছো। এইখিনি আটাইতকৈ যিখিনি কন্ট্ৰভাৰ্চিয়েল কথা এইখিনি তুমি শুনি লোৱা, মইহে লিখিছো, তুমি কি কোৱা? তেওঁ শুনিলে, শুনি কয় এতিয়া মই মানুহক লৈ ৰাজনীতি কৰা মানুহ, আৰু মই অকল সংবাদ মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰি মই ৰাজনীতি নকৰো, মই ভাল কাম কৰি ৰাজনীতি কৰো, তুমি লিখা। বহুত মোৰ কাৰণে তেওঁ মোক লেখক হিচাপে আগবঢ়াই নিয়াত কিমান অৰিহণা যোগাইছে সেইটো প্ৰশ্নলৈ নাহি, মই অকল এই কথাটোৰ কাৰণে মই তেওঁৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ আছিলো যে তেওঁ অন্ততঃ তেওঁ বুজি পাইছিল, বা তেওঁ ইমান অসুস্থ অৱস্থাত তেওঁ যেতিয়া ৰাজনীতি তেওঁ যেতিয়া ক'বই যে তোমাৰ কেৰিয়াৰ শেষ হৈ যাব, কিন্তু আমি এই কিতাপখন ওলোৱাৰ পিছত আজিৰ দিনটোলৈকে মই কিন্তু অতি শক্তিশালী এটা বিপক্ষৰ সৈতে মই যুঁজি থকা নহয়, এটা মই সকলো সময়ত মোক মহাৰথীয়ে সদায় ঘেৰি আছে। সেইটো কাৰণে ৰাজনৈতিক ক্ষেত্ৰত মোৰ গৃহস্থক ঘেৰি আছে কোনোবাই, আৰু মোৰ সাহিত্য ক্ষেত্ৰত মোক ঘেৰি আছে, একেখিনিয়ে কিন্তু মহাৰথী। আৰু সেই মহাৰথীসকলৰ কাৰণে কিতাপখন মানুহে কিনি তাৰ বেটুপাতটো দোকানখনতে পেলাই থৈ গুচি যায়, লৈ যাব নোৱাৰে, কাভাৰটো নিনিয়ে, কৰবাত দেখিলে তেওঁ শত্ৰু হৈ পৰিব, সেই ডাঙৰ সেই শক্তিশালী মহাৰথীসকলৰ শত্ৰু হৈ পৰিব। আৰু সিদিনালৈকে মই আজি এবছৰ দুবছৰ আগলৈকে সেই মহাৰথীসকলে মোক কিন্তু ধাৰাসাৰী কৰিবৰ কাৰণে চেষ্টাটো অব্যাহত ৰাখিছিল সদায়, কিন্তু মই জয়ী হৈ ওলাই আহিছো সদায়। বহুত ঘটনা তেনে পপীয়াতৰ সাধুৰ কেতিয়াও আজিলৈকে, পপীয়াতৰ সাধুৰ আলোচক কিতাপখনৰ আজিলৈকে কোনো ধৰণৰ ৰিভিউ ওলোৱা নাই, অতি শক্তিশালী এটা প্ৰতিপক্ষ, কিন্তু কেতিয়াও মোৰ কেতিয়াও ভয় লগা নাই। মই সঁচা কথা লিখিছো, বা মই সাহসেৰে কাম কৰিছো, সঠিকভাৱে মই নিজে আগবঢ়াই নিছো, মোৰ কামটো কৰি গৈছো, মানে কি ভাবিছে বা মই কিবা পাম বা নেপাম সেইটোলৈ নাই হোৱা। কিন্তু মই সাহিত্য একাডেমী পাবৰ সময়তো সেই মহাৰথীসকলেও কিন্তু বহুত বাধা প্ৰদান কৰিছিল। মই কথাটো গম পোৱা নাছিলো, মই কেনেকৈ গম পাম কি হৈ আছে। এদিন হীৰেণ ভট্টাচাৰ্যক মই লগ পালো এখন মিটিঙত, তেওঁ মোক ওচৰত বহিছিল, তেওঁ মোক ক'লে কথাবোৰ এনেকুৱা, আপুনি মই আছিলো সেই কমিটিখনত, মই এইবিলাক প্ৰতিবাদ কৰিছিলো, কাৰণ দেওলাংখুইৰ বাহিৰে এই বছৰত দিবলৈ আৰু সেই বছৰটো দিবলৈ আৰু বেলেগ কিতাপ মোৰ চকুৰ আগত নাছিল। মই ভাবিছো এইখন আটাইতকৈ যোগ্য কিতাপ, আপুনি কিন্তু কাম নেৰিব, আপুনি লিখি গৈ থাকিব। মই সদায় তেওঁ মূৰ দোৱা, মই সেইবাৰে লগ পাইছো ওচৰৰ পৰা খুব ভালকৈ, আমি দুজনে মঞ্চত আছিলো, তেওঁ এইখিনি কথা মোক কৈ গৈছিল। এতিয়া মোৰ লেখক জীৱনটোতো এখন কিতাপ লিখাৰ কাৰণে, কিন্তু মই লিখি মই কিন্তু সন্তুষ্ট যে মই সঠিক কাম কৰিছো। যিবোৰ শক্তিয়ে মানুহ শোষণ কৰে, যিবোৰ শক্তিয়ে মানুহক ভুল পথলৈ লৈ যায়, নৰকলৈ লৈ যায়, অন্ততঃ মই এপাত চৰ দিব পাৰিছো, আৰু পথখিনি মই দেখুৱাই দিব পাৰিছো যে এইবোৰ আঁতৰা, এইবোৰ চাবা, সাৱধানে থাকিবা, নিজৰ ৰক্ষা কৰি চলিবা, আৰু নিজক গঢ়ি তুমি মৰ্যাদাপূৰ্ণ জীৱনলৈ যাবলৈ বাটটো এনেকুৱা।
পবিত্ৰ সাধু আচলতে সেইটো দিশৰ পৰাহে বেছি মই ভাবো যে মোৰ ক'বলগীয়া আছে। কাৰণ জেউতিৰ দৰে চৰিত্ৰ বহুত আছে। কোনোবাই আত্মহত্যা কৰিছে, কোনোবাই নাই কৰা, কোনোবা হেৰাই গৈছে, কোনোবা হয়তো নৰকৰ পৰা উঠি আহি তৰা হৈ জিলিকি উঠিছে। আছে, আমাৰ চকুৰ আগতে আছে। তুমি মোতকে বেছি ভালকৈ জানিবা, সংবাদ মাধ্যমৰে মানুহ তুমি। এইটো নহয় যে অসম, গোটেই বিশ্বৰ সংবাদ মাধ্যম বা ভাৰতৰ সংবাদ মাধ্যমকো তুমি জানা। মই এটা কথা আজি সঁচাকৈ যিসকল দৰ্শকে চাই আছে, মই এটা কথা মুকলিকৈ ক'ব বিচাৰোঁ। মই যে সেই প্ৰথম গুৱাহাটীলৈ আহোঁতে মোক যিসকল শুভাকাংক্ষীয়ে কিতাপখনৰ বিষয়ে কৈছিল যে এই কিতাপখন তুমি পঢ়িবাই, বহুত কেইটা বছৰৰ পিছত মই যেতিয়া যাক ক'ব পাৰি হয়তো নিজৰ ছাইৰ পৰা উপজা মানুহৰ দৰে মই যেতিয়া জি উঠিছিলোঁ, মই অনুভৱ কৰোঁ যে মোক কোনোবাখিনি সেই কিতাপখনে কিবা এটা শক্তি মোক দি থৈ গ'ল। আৰু মই অনুভৱ কৰোঁ যে পপীয়া তৰাৰ সাধু সিমান দিনলৈকে প্ৰাসংগিক হৈ থাকিব, যিমান দিনলৈকে মানুহে সাঁতোৰাবোৰ চিনি নাপায়, যিমান দিনলৈকে মানুহে সেই জালবোৰ চিনি নাপায়। কাৰণ এতিয়াতো আৰু বেছি জালৰ মাজত থাকে মানুহ। আনকি বহুত মানুহে একেবাৰে গাৰ কাষত থকা মানুহবোৰে জালবোৰ পাতি থয়, আৰু যেতিয়া জালত মানুহ সঁচাকেই পৰে, তেতিয়া বাহিৰৰ পৰা গিৰ্জনী মৰা মানুহৰ তালিকাত সদায় সেই শুভাকাংক্ষী, অনুৰাগী, খুব প্ৰিয় পাত্ৰ মানুহবিলাকেই থাকে। এতিয়া কথাটো হ'ল, জালখন ফালি আমি ওলাই আহিম নে জালখনৰ পাতবিলাকৰ মাজত সোমাই সোমাই আমি মৰি থাকিম? মই ভাবো জালখন ফালি ওলাই অহাৰ পিছত আৰু মানুহক কোনো জালে সামৰিব নোৱাৰে।